এতিয়া আপোনালোকে মোক কওক, আমাৰ ধেমাজি সমষ্টিত আপোনালোকৰ মাজত পৰিয়ালটোত নিজে নহয় কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে? হাত ডাঙক, দাঙিলে কাটা নাযায়। চিন্তা কৰিব নালাগে, আগতে নাদাঙিছিলে দাঙিলে কাটা যায় বুলি। একদম ধুনীয়াকৈ হাত ডাঙক। ঠিক আছে, এতিয়া কাৰ কাৰ অৰুণোদয় নাই তেওঁলোকে হাত ডাঙক। ঘৰত থাকিলে হাত নাদাঙিব, যাৰ একেবাৰে ঘৰত নাই তেওঁলোকে হাত ডাঙক। যাৰ ঘৰত এটাও অৰুণোদয় নাই। ঠিক আছে, আজি মই ৰনোজ পেগুক আৰু 2000 মহিলাৰ কাৰণে অৰুণোদয় দি থৈ যাম। হ'ব, 32,000 অৰুণোদয় পাই আছে। আজি আৰু 2000 যোগ কৰি দিম, 34,000 মহিলাই অৰুণোদয় পাব। এতিয়া আপোনালোকৰ বিহুত কাপোৰ এখন ল'ব মন যাব। অহা মাহৰ 20 আপোনালোকক কি দিম অৰুণোদয় পোৱাসকলক? কি দিম? অলপ ডাঙৰ কৰি কওক। পিছফালৰ পৰা কওক, কি দিম? এই 8,000 আপোনালোকে নিজৰ মতে খৰচ কৰিব। এই 8,000 আমি চেকিং কৰিব নাহো। এই 8,000 আপোনালোকক দি দিছো। এইটো আপোনালোকে নিজৰ মতে খৰচ কৰিব। ভাল হ'ব নে বেয়া হ'ব? যোনে যোনে ভাবে ভাল হ'ব বুলি অলপ ডাঙৰ কৰি কওক। আৰু 20 তাৰিখৰ আগতে বাকী 2000ও জলদি জলদি নাম সোমাই লওক, যাতে তেওঁলোকেও পাব পাৰে 8,000টো। হয়নে নহয়?